মৰমৰ শিক্ষাৰ্থীসকল, আজি আমি নৱম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ইতিহাস খণ্ডৰ দ্বিতীয় অধ্যায় ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ পাঠটো আলোচনা কৰিম। আজিৰ পাঠত আমি ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণত পাশ্চাত্য শিক্ষা আৰু যাতায়াতৰ ভূমিকা সম্পৰ্কে আলোচনা কৰিম। ইষ্ট ইণ্ডিয়া কোম্পানীৰ ক্ৰমান্বয়ে ভাৰতৰ ৰাজনীতিত প্ৰৱেশ। সম্ৰাট ঔৰংজেবৰ মৃত্যুৰ পিছত মোগল সাম্ৰাজ্যত দেখা দিয়া বিশৃংখলতাৰ সুযোগ বুজি ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ক্ৰমান্বয়ে ভাৰতৰ ৰাজনীতিত প্ৰৱেশ কৰিছিল। ব্যৱসায়ৰ কাৰণে ৰাজনৈতিক ক্ষমতা আহৰণ কৰাৰ প্ৰয়োজন হোৱাত ইষ্ট ইণ্ডিয়া কোম্পানীৰ বিষয়া ৰবাৰ্ট ক্লাইভে বংগৰ নৱাব চিৰাজউদ্দৌলাক পলাচী যুদ্ধত পৰাস্ত কৰি ভাৰতবৰ্ষত ব্ৰিটিছ শাসনৰ পাতনি মেলিছিল আৰু সেই পলাচী যুদ্ধ হৈছিল ১৭৫৭ খ্ৰীষ্টাব্দত। অতি কম সময়ৰ ভিতৰতে সমগ্ৰ ভাৰতবৰ্ষক চাৰিওফালৰ পৰা ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰশাসনে গ্ৰাস কৰিছিল। পলাচী যুদ্ধৰ ১০০ বছৰৰ পিছত ব্ৰিটিছ শাসনৰ বিৰুদ্ধে ভাৰতবৰ্ষত এটা প্ৰচণ্ড বিদ্ৰোহৰ সূত্ৰপাত হৈছিল। পলাচী যুদ্ধৰ ১০০ বছৰৰ পিছত অৰ্থাৎ ১৮৫৭ খ্ৰীষ্টাব্দৰ চিপাহী বিদ্ৰোহ আছিল এক প্ৰকাৰ ৰাজনৈতিক মুক্তিৰ আন্দোলন। কাৰণ চিপাহী বিদ্ৰোহৰ যোগেদি বিদ্ৰোহীসকলে ইংৰাজ শাসন উফৰাই দেশখনত পুনৰ মোগল শাসকক সিংহাসনত বহুৱাবলৈ বিচাৰিছিল। বিদ্ৰোহৰ উদ্দেশ্য পূৰণ হোৱা নাছিল যদিও ইয়াৰ ফলাফল আছিল ভাৰতীয় জনগণৰ কাৰণে সুদূৰ প্ৰসাৰী। এক কথাত এই বিদ্ৰোহৰ পৰাই নতুন ৰূপত ভাৰতীয় জাতীয় জীৱন গঢ়ি উঠিছিল। ইংৰাজ প্ৰশাসনে ভাৰতীয়ক পাশ্চাত্য শিক্ষা সংস্কৃতিৰ লগত পৰিচয় কৰাই দিয়াত ভাৰতীয় দৃষ্টিভংগীৰ পৰিৱৰ্তন হৈছিল। তেওঁলোকৰ মনত নতুন চেতনাৰ উন্মেষ ঘটিছিল। যুক্তিৰ মাজেৰে সকলো কথা বিবেচনা কৰাৰ প্ৰতি তেওঁলোকৰ ধাউতি বাঢ়িছিল। শোষণ, অন্যায় আদিৰ দিশবিলাক বিচাৰ কৰিবলৈ তেওঁলোকে সক্ষমতা লাভ কৰাৰ লগতে সমাজ, জাতি তথা মাতৃভূমিৰ প্ৰতি দায়বদ্ধতাৰ ভাৱ জগাই তুলিছিল। এই নৱচেতনাকে নৱজাগৰণ বা জাতীয়তাবাদৰ উন্মেষণ বুলি আখ্যা দিয়া হয়। ষষ্ঠদশ শতিকাৰ ইউৰোপৰ নৱজাগৰণে যেনেকৈ নতুন ইউৰোপৰ জন্ম দিছিল, ঠিক একেদৰে ঊনবিংশ শতিকাৰ নৱজাগৰণে এখন নতুন ভাৰত সৃষ্টি কৰিছিল। এতিয়া আমি ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত পাশ্চাত্য শিক্ষাৰ ৪টা প্ৰভাৱৰ বিষয়ে আলোচনা কৰোঁ আহা। ঊনবিংশ শতিকাৰ প্ৰথম ভাগত ইংৰাজ মিছনাৰী আৰু কেইগৰাকীমান চিন্তাশীল ব্যক্তিৰ উৎসাহত ভাৰতীয় শিক্ষা ব্যৱস্থা আধুনিকতাৰ ফালে অগ্ৰসৰ হয়। ভাৰতীয় জাতীয় জাগৰণত পাশ্চাত্য শিক্ষাৰ প্ৰথম প্ৰভাৱটো চাওঁ আহা। পাশ্চাত্য শিক্ষাই পোনপ্ৰথম আলোড়িত কৰিছিল এফালে ৰাজধানী কলিকতাৰ প্ৰতি আকৰ্ষণ, আনফালে ইয়াৰ শিক্ষা প্ৰতিষ্ঠান। কলিকতাৰ শিক্ষানুষ্ঠানত অধ্যয়ন কৰিব পৰাটো এটা গৌৰৱৰ বিষয় হৈ পৰিছিল। দুয়োটাৰ সান্নিধ্যত তেওঁলোকৰ মন প্ৰাণ নৱ আলোকেৰে উদ্ভাসিত হৈ উঠিছিল। দ্বিতীয় প্ৰভাৱটো হৈছে তেওঁলোক পুথি অধ্যয়নৰ মাজেৰে পাশ্চাত্য জগতৰ মহান চিন্তাবিদসকলৰ আদৰ্শৰ লগত চিনাকি হৈ নিজকে ধন্য মানিছিল আৰু একে সময়তে ইউৰোপীয় ব্যক্তিসকলৰ কথা বতৰা, চাল চলনেও তেওঁলোকক আকৰ্ষণ কৰিছিল। তৃতীয় প্ৰভাৱটো হৈছে ৰুছো, ভলটেয়াৰ, বাৰ্গ, মেকলে আদি বিখ্যাত ব্যক্তিৰ ৰচনা পঢ়ি তেওঁলোকে মনলৈ মানসিক সন্তুষ্টিৰ জোৱাৰ আনিছিল। চতুৰ্থ প্ৰভাৱটো হৈছে জাতীয়তা, স্ব-শাসন, গণতন্ত্ৰ আদিৰ বিষয়ে জ্ঞান লাভ কৰাৰ যোগেদি তেওঁলোকৰ মন অজান কৌতূহলেৰে ভৰি পৰিছিল। এনেকৈয়ে পাশ্চাত্য শিক্ষাই ভাৰতীয় জাতীয়তাবাদ উন্মেষণত বহু প্ৰভাৱ পেলাইছিল। এতিয়া আমি ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত যাতায়তৰ উন্নতিৰ প্ৰভাৱৰ বিষয়ে থুলমূলকৈ আলোচনা কৰোঁ আহা।
কোম্পানীৰ শাসন আৰম্ভ হোৱাৰ লগে লগে ভাৰতৰ আভ্যন্তৰীণ যাতায়াত ব্যৱস্থাৰ আমূল পৰিৱৰ্তন সাধন হয়। 1839 খ্ৰীষ্টাব্দত কলিকতাৰ পৰা দিল্লীলৈ গ্ৰেণ্ড ট্ৰাংক ৰোড নিৰ্মাণ কৰি ব্ৰিটিছসকলে ভাৰতত স্থলপথৰ আমূল পৰিৱৰ্তন সাধিছিল। 1853 খ্ৰীষ্টাব্দত বোম্বাই আৰু থানেৰ মাজত 21 কিলোমিটাৰ পথত ৰেল চলাচলেৰে ভাৰতবৰ্ষত প্ৰথম ৰেল যাতায়াত ব্যৱস্থাৰ সূচনা হয়। এইখিনিতে এটা প্ৰশ্ন উদ্ভৱ হ'ব পাৰে যে ভাৰতবৰ্ষত কেতিয়া প্ৰথম ৰেল যাতায়াত ব্যৱস্থাৰ সূচনা হয়? তেতিয়া তোমালোকে ক'ব লাগিব যে ভাৰতবৰ্ষত 1853 খ্ৰীষ্টাব্দত প্ৰথম ৰেল যাতায়াত ব্যৱস্থাৰ সূচনা হয় আৰু এই ৰেল চলিছিল বোম্বাইৰ পৰা থানেলৈ। তাৰ পাছত চোৱা 1883 খ্ৰীষ্টাব্দত অসমতো শদিয়াৰ পৰা ডিব্ৰুগড়লৈ ৰেল যোগাযোগৰ আৰম্ভণি হয়। অসমত কেতিয়া ৰেল যোগাযোগৰ আৰম্ভণি হয়? 1883 খ্ৰীষ্টাব্দত। ক'ৰ পৰা ক'ৰলৈ? শদিয়াৰ পৰা ডিব্ৰুগড়লৈ সেই ৰেল যোগাযোগৰ আৰম্ভণি হৈছিল। এনে যোগাযোগৰ উন্নতিয়ে ভাৰতীয়সকলৰ মনৰ দিগন্ত প্ৰসাৰ কৰিছিল, যিয়ে জাতীয়তাবাদী ভাৱধাৰাৰো উন্মেষণ ঘটাইছিল। এনেকৈয়ে ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত যাতায়াতৰ উন্নতিৰ প্ৰভাৱ দেখিবলৈ পোৱা গৈছিল। আজিৰ পাঠ আমি ইয়াতেই সামৰিছোঁ। তোমালোকে ইম্পৰ্টেণ্ট পইণ্টবোৰ বহীত লিখি ল'বা। ধন্যবাদ।